তো আহি পালোঁ সেই বিদ্যাপীঠ খেলপথাৰ। তো ইয়াৰ পৰা ডাইৰেক্ট যাম, আপোনালোকক দেখুৱাম এইখন মঞ্চ মোৰ আগফালে আছে, তাতে এনাউন্সমেণ্ট চলি আছে আৰু সম্বৰ্ধনা চলি আছে। তো বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। গীতৰ মিঠা অনুভৱ, গীতৰ মিঠা ভাষা, এই সকলোবোৰ মিঠা কোনে কৰে এটা মিঠা পৰিৱেশে। তাৰ মানে যোৱা বছৰ জুবিন গাৰ্গ আহোঁতে যিমান চেয়াৰ বেঞ্চি ভাঙিছিলে বা বহুত উৎপাত হৈছিলে, সেইকাৰণে এইবাৰ বক্তৃতা দি আছে যাতে তেওঁলোকে এইবাৰ এনেকুৱা পৰিস্থিতি যাতে নকৰে। তাৰ পৰা মই গুচি আহিলোঁ, আহি মাত্ৰ আকৌ পাণৰ দোকানত আহিলোঁ, অলপ পাণ খাই লওঁ, খাই লৈ মাত্ৰকে অকণমান ভাল হ'ব তাৰমানে এনজয়মেণ্টটো। য'ত আমি পাণ বনাব দিছোঁ, আমি জৰ্দা নাখাওঁ, মিঠা পাণ খাম, সেইকাৰণে মিঠা পাণ বনাই আছে। দুজনৰ কাৰণে দুখন পাণ বনাম। এইফালে ফাংচন আৰম্ভ হ'ব আৰু কিছু সময় আৰু অপেক্ষা। অংগৰাগ পাপন মহন্ত মঞ্চত উঠিব। তো অংগৰাগ পাপন মহন্ত মঞ্চৰ ওপৰত আহিছে, তেওঁ গীত দিছে। বহুত এটা বেলেগ এটা অনুভৱ পাইছোঁ দেই। আগফালে কিন্তু যাব নোৱাৰিম, বহুত মানুহ হয়, হেঁচা ঠেলা হয়, সেইকাৰণে আৰু ভিডিঅ' কৰিব নোৱাৰিম। ইয়াৰ পৰাতো পায়ে আছোঁ কিছু। পাপনৰ আৱাজ শুনছো, কিন্তু পাপনক দেখা নাই এতিয়ালৈ। তেওঁ আহিব পাৰে মঞ্চত। মই জীৱনত প্ৰথমবাৰ পাপন মহন্ত দেখিম দেই। এতিয়ালৈ কিন্তু মই জীৱনত কেতিয়াও পাপনক দেখা নাই। আগত যাব নোৱাৰে, আগত যোৱাৰ কাৰণে কি অসুবিধা হয়, মানুহ বহুত আছে না, সেইকাৰণে ইয়াৰ পৰাই ভালকে মানে ভিডিঅ'টো হ'ব আৰু। এইটো আছে তো এইবাৰ পাপন মহন্তক অলপ ওচৰৰ পৰা দেখা পালোঁ, কিন্তু ভাল লাগি আছে চাই মাথক। কিয় এই দ্বিতীয় গান তেওঁ গাইছে মঞ্চত। তো বহুত এটা বেলেগ এটা অনুভৱ পাই আছোঁ। কিয় মানে পাপন মহন্ত 2011 চনত নে কিবা 12 চনত আহিছিলে, কিন্তু মই যাব পৰা নাছিলোঁ চাৰ কাৰণে। কিন্তু মই দ্বিতীয়বাৰ পাৰিলোঁ, আজি বহু বছৰৰ মূৰত, মিনিমাম 15-14 বছৰৰ মূৰত তেওঁক চাব পাইছোঁ। এটা বেলেগ এটা অনুভৱ পাইছোঁ। কিন্তু এনে টিভিত দেখিলে কিন্তু বহুত ডাঙৰ যেন লাগে, কিন্তু ওচৰৰ পৰা তেওঁক বহুত সৰু মানুহ যেন পায়। অৱশ্যে সৰুৱে হয়। এটা বিৰাট ডাঙৰ কথা যে অংগৰাগ পাপন মহন্তই বেক টু বেক এটা গীত জনতাক দি যাইছিল। সেইটোৱে ভোট ক'ব লাগিব, কিন্তু ক'ব লাগিব। অংগৰাগ পাপন মহন্তৰ ফাংচনত উৎপাত কম, অনুৰাগী বেছি, কিন্তু উৎপাতটো কম। জুবিনৰ ফাংচনত যিমান উৎপাত হয় বা যিমান এটা অসভ্যালি হয়, সেনেকুৱা কিন্তু নহয়। সেইখিনি কিন্তু ক'ব লাগিব। পাপনে এটা বেক টু বেক গীত দি যাই আছে।
অসমত দুটা এনে গায়ক আছে যে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত। এই দুটা গায়কৰ কাৰণে মানে অসমবাসী ক্ৰেজ হয়। আৰু অংগৰাগ পাপন মহন্তই বৰপেটাবাসীক যিখিনি এনজয় দিছে মানে জুবিন গাৰ্গো দেই নেতা বুলি নকওঁ মই, কিন্তু বেলেগতকৈ বেলেগ সদায়। কিছু সময় পিছত ফাংচনখন শেষ হ'ব আৰু আমি ঘৰলৈ যাম। তো বাকী যিয়ে নকওক অংগৰাগ পাপন মহন্তই যিখিনি এনজয়মেণ্ট দিছে আমাক, কিন্তু বহুত ভাল লাগিল। বহুত ফাংচনখন বহুত ভাল হৈছে, বহুত উৎপাত হৈছে, যদিও সেনে কাজিয়া পেচাল হোৱা নাই, এনজয়মেণ্ট হৈছে। কিন্তু আমি কিন্তু বিশেষ কাজিয়া পেচাল দেখা নাই। যোৱা বছৰ যিমান এটা কাজিয়া হৈছিল মানে ভাঙা চিঙা হৈছিল আৰু জুবিন গাৰ্গ আহোঁতে, কিন্তু অংগৰাগ আহোঁতে একো হোৱা। তো মই গাড়ীখন উলিয়াই আনিলোঁ, আনি মই যাই আছোঁ ঘৰৰ মুখা হৈ। ফাংচনখন শেষ হ'ল, তো আগতীয়াকৈ অলপ গুচি আহিলোঁ, কিয় নহ'লে বহুত জাম হৈ যায় সেইকাৰণে। বৰ্তমান ফাংচন শেষ হ'ল, আমি বৰ্তমান ঘৰত যাওঁ। মিনিমাম কেইটা বাজিল, এটা 10 হ'ল। ঘৰত যাই আছোঁ আমি। যিয়ে নহওক অকণ তাই কিন্তু ক'ব লাগিব, ফাংচন কিন্তু ক'ব লাগিব আৰু ফালি দিছে পুৰা, বৰপেটা পুৰা হিলাই দিছে পুৰা, বেলেগ গাইছে কিন্তু ক'ব লাগিব। এনেকুৱা ফাংচনটো প্ৰথম বাৰ চাইছোঁ। পাপনক মই চাইছোঁ 2011 চাইছিলোঁ, কিন্তু বৰ্তমান ছেকেণ্ড বাৰ চাইছোঁ, ছেকেণ্ড বাৰ।